আপুনি এগৰাকী এনেস্থেচিয়া স্পেচিয়েলিষ্ট কি ইনসিডেন্টে আপোনাক মোটিভেট কৰিলে যে আপুনি স্নেক স্পেচিয়েলিষ্ট হিচাপে এই অসমত বা ভাৰততে জনপ্ৰিয় হ'ল আৰু কিহে আপোনাক মোটিভেট কৰিলে যে মই এইটো লাইনত যাম 2006 বৰ্ষত যেতিয়া মই এনাস্থেচিয়া পাছ কৰি ওলাই আহিছিলোঁ তেতিয়া মই প্ৰগতি হস্পিটেল এতিয়া 2006-07 বৰ্ষত 4টামান বজাত আমাৰ যিজন সুপাৰিনটেণ্ডেণ্ট আছিলে অধীক্ষক ডক্টৰ মাধৱ বৰুৱা তেতিয়া তেওঁ ক'লে যে আজি ডাক্তৰজন নাহিব 2টা বজাৰ পৰা যিজনৰ ডাক্তৰ আছিলে কিবা এটা সমস্যা হৈছে তই ডিউটিটো অলপ চাই দে আমি মানে এনাস্থেচিয়া যেতিয়া মানে সংজ্ঞাহৰণ মানুহবিলাকে যিবোৰ বিভাগত আমি বিশেষজ্ঞ হেঁতি আকৌ আমি আপাতকালীন বিভাগত কাম কৰিব নালাগে ইমাৰ্জেন্সি ডিউটি কৰিব আমি সদায় অপাৰেশ্যন অস্ত্ৰোপচাৰ কক্ষতে আমাৰ কাম গতিকে তেওঁ মানুহজনটো নাহিলে গতিকে আমি আপাতকালীন বিভাগটো কেতিয়াও বন্ধ কৰিব নোৱাৰো এখন হস্পিটেলৰ সাৰ্ভিস দিয়াৰ মুখ্য ডিপাৰ্টমেন্টটোৱে হ'ল আমাৰ আপাতকালীন বিভাগৰ তো তাত ইমাৰ্জেন্সি ডিপাৰ্টমেন্ট তাত ডক্টৰ থাকিবই লাগিব 24/7 থাকিবই লাগিব সো একানে তেওঁ তেতিয়া ক'লে মই তেতিয়া ক'লে তই অটিত সোমাব নালাগে অপাৰেশ্যন কক্ষত সোমাব নালাগে তই তাতে থাক সো মই 2টা বজাৰ পৰা ডিউটিত বহিছিলো 4টা মানত প্ৰায় 40-45 বছৰীয়া মহিলা এগৰাকী আহিলে তেওঁ সৰ্পদংশন হৈছিলে সৰ্পদংশন হোৱাৰ পিছত তেওঁ খুব মুমূৰ্ষ পৰ্যায়ত আহিছিলে আনকনচিয়াছ ষ্টেজত আহিছিলে আৰু তেওঁ লগত তেওঁৰ হাজবেণ্ড স্বামী আছিলে আৰু লগতে কিশোৰী তেওঁ 9-10 বছৰীয়া ল'ৰা আৰু ছোৱালী আছিলে তেওঁ লগত আহিছে আৰু মই যেতিয়া চিকিৎসা কৰিলো সেতিয়ালৈকে মই সৰ্পদংশনৰ এটাও ৰোগী চিকিৎসা কৰা নাই তেনেকে চিকিৎসা নকৰাকে আগবাঢ়ি আহিছো কি হাপে খুটিছে বা আপোনাৰ ধৰক দৰব কি দিব লাগিব এতিয়াও মোৰ একো জ্ঞান নাই আৰু লগতে তেওঁৰ হাজবেণ্ডে স্বামীয়ে 2টা এন্টিভেনম বেজি লৈও আহিছে প্ৰত্যেকখন হস্পিটেল গৈছে কিন্তু আমাৰ শিৱসাগৰত যিমান হস্পিটেল আছে সবতে গৈছে তেওঁ প্ৰয়োগ কৰা নাই এটো আমি মানে ভয় খাই গৈছো মানে এন্টিভেনম বুলি ক'লে মানে এটা ভয় এটা মানে ইমাৰ্জেন্সি যেতিয়া আপুনি চিকিৎসা বিজ্ঞান পঢ়িলো হেৰি কৰিলো মই বিশেষজ্ঞ চিকিৎসক কৰিলো কিন্তু একো কৰিব নোৱাৰিলো তাৰ পিছত আৰু সেইদিনাখন ৰাতি ভালকে শুব নোৱাৰিলো আৰু লগতে সৰ্পদংশন হলে যে আমি একো কৰিব নোৱাৰো ডেথ বুলিয়ে জানো সাৰেন্ডাৰ কৰিলো এটা ধৰক একোৱে যে ট্ৰিটমেন্ট দিব নোৱাৰিলো নিজকে মানে ধিক্কাৰ জন্মিলে তো তেতিয়াবে ভাবিলো যে এইটো বিষয়ত মানে অলপ লাগি গ'ল তো তেতিয়া আৰু লাহে অকমানকে সজাগতা হ'ব কৰিব আৰম্ভ কৰিলো কিন্তু 2018 বৰ্ষৰ পৰা ডিমু গ্ৰাম্য হস্পিটেলত আমি আৰম্ভ কৰিলো তেতিয়া তেনেকে আৰু সৰ্পদংশনৰ বিষয়টো আমাৰ কৰিলো কিমান পেশেন্ট আজিলৈকে আপুনি এই সৰ্পদংশনৰ ৰিলেটেড চিকিৎসা কৰিছে 3516 নে 70 জন এক্সাক্ট হেৰিটো 70 হ'ব চাগে 3570 মানে এতিয়া যে আপুনি ক'লে এৰাউণ্ড 3500 মানুহ আপুনি চিকিৎসা কৰিছে ডিমুত ক'ৰ হয় অকল ডিমুৰে নে ওচৰৰে নে বেলেগ ডিস্ট্ৰিক্টৰ নে কেনে আপোনাৰ কমনলি আমাৰ ডিমু আৰু চাৰিকাষৰ অঞ্চলৰ তাৰ পিছত আপোনাৰ ডিব্ৰুগড় জিলাৰ আপোনাৰ ধৰক এই খোৱাং অঞ্চলৰ বা তেনেকুৱা ধৰণৰ তিনচুকীয়া এফালে আপোনাৰ চৰাইদেউ আৰু তাৰ পিছতে আপোনাৰ যোৰহাট গোলাঘাট মাজুলী হেমাজি আৰু আপোনাৰ ধৰক বাক্সাৰ পৰা এজন আহিছিলে মানে তেওঁৰ অলৰেডি তেওঁ এন্টিভেনম দিয়া হৈ গ'ল তাৰ পিছত তেওঁৰ কমপ্লিকেশন কিছুমান হয় এইবোৰ মেনেজ কৰিবলৈ তেওঁলোক আহিছে এতিয়া হাপে হুতাটো কিমান ডেঞ্জাৰাছ তেনেকুৱা ডেঞ্জাৰাছ একো নহয় যদিহে আমি সোনকালে চিকিৎসা কৰো বছৰি অসমতে বা ভাৰততে কিমান গৰাকী মানুহ সৰ্পদংশনৰ কাৰণে মৃত্যু মুখত ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন যেটো বিশ্ব স্বাস্থ্য সংস্থা মতে আপোনাৰ প্ৰায় প্ৰতিদিনে 152 জন মানুহৰ মৃত্যু হৈছে সৰ্পদংশনৰ ক্ষেত্ৰত আমাৰ অসমত 76 প্ৰজাতিৰ সাপ আছে তাৰে ভিতৰত মাত্ৰ 24বিধ সাপে বিষাক্ত 24বিধ সাপৰ ভিতৰত মাত্ৰ 2বিধ সাপেহে আমাক অপকাৰ কৰি আছে এতিয়া যে আপুনি 24বিধ সাপে বহুত ডেঞ্জাৰাছ তাৰ ভিতৰত সবতকৈ ডেঞ্জাৰাছ কোনবিধ বা কোন 2বিধ বা তেনেকে কিবা তেনেকুৱা ডেঞ্জাৰাছ বুলি নাই আমি এটো কলো নহয় আপোনাৰ ডেঞ্জাৰাছ বুলি তেনেকুৱা কোনো কথা নাই বিহে গভৰ্ণমেণ্ট হস্পিটেলত এন্টিভেনম পোৱা যায় না এতিয়ালৈকে আমি সদায় গভৰ্ণমেণ্ট হস্পিটেলতে কৈ আছো যে সকলোবোৰ সামূহিক জিলা চিকিৎসালয় মেডিকেল কলেজ বা মহকুমা চিকিৎসালয়ত এতিয়া এট প্ৰেজেন্ট আপোনাৰ এন্টিভেনমটো এভেইলেবল আছে সৰু সাপে হুটিলে বেছি ডেঞ্জাৰাছ এটো কিমান সত্য কথা প্ৰাপ্তবয়স্কৰ সদায় সংযম কেপাচিটি থাকে আৰু যিবোৰ সৰু ল'ৰা ছোৱালী থাকে তাৰ সংযম কেপাচিটি নাথাকে নট অনলি সাপ সবৰ ক্ষেত্ৰতে এটো প্ৰযোজ্য এতিয়া যদি ফেটি সাপৰ মানে আপোনাৰ বাচ্চা এটাই যদি আপোনাক দংশন কৰে তেনেহলে হি গুটেই বিটো ঢালি দিব পাৰে তাৰ কন্ট্ৰোল কেপাচিটিটো নাই বুজি পালে এতিয়া এডাল্টৰ যেটো প্ৰাপ্তবয়স্কে মানে হি সংযম কেপাচিটি আছে আৰু কেতিয়াবাহে হি আপোনাক মানুহ মাৰিব পৰা বি দিব পাৰে এন্টিভেনম ডেঞ্জাৰাছ নেকি নহয় আমি আগতে ভাবিছিলো আমি কোৱা নাই হেতে এন্টিভেনম দিবলৈ ভয় কৰিছিল হে মানুহজনে যেতিয়া আহিছিলে তেতিয়া আমি পিছত গম পালো যে এন্টিভেনম ডেঞ্জাৰাছ নহয়